আজি আটাললৈ আহিলোঁ, সেইদিনাখন আহিছিলোঁ যে তেতিয়া সেই ভণ্টি আৰু ভাইটি আৰু এজনী পোৱালি আছে ইয়াত ক্লাছ কৰিছে, তাই নাহে মানে ইয়াতকৈ সৰুহে। আজি ইয়ালৈ আহিলোঁ। তাৰপিছত দাদাজনে ঘৰটো হেৰি কৰি দিছে। তাৰপিছত এতিয়া কি হ'ল, সিহঁতৰ ভাইটি ভণ্টিহঁতৰ মানে টিউবৱেল তেনেকৈ নাই। তাৰপিছত বিশেষকৈ পানী বহুত দূৰৰ পৰা আনিবলগীয়া হৈছে। তাৰপিছত সেইটো কাৰণে অসুবিধা হৈছে। আৰু ভেটিটো নতুন হয়, গছপুলিও এতিয়া লগাব লাগিব লাহেকৈ। এতিয়া দাদাজনে মানে কি হ'ল মিলাই আছে বাৰু। বিশেষকৈ এতিয়া টিউবৱেলটোৰ কাৰণে পাইপ দিছে এজন দাদাই হাপে খাটিয়ে দাদা এজনে পাইপ দিছে মানে ইহঁতৰ টিউবৱেলটোৰ কাৰণে। আৰু কি হ'ল, টিউবৱেলটো এই ওপৰটো লাগে, তাৰপিছত ফিল্টাৰটো লাগে, তাৰপিছত পুতি দিয়া মানুহ এজনে পুতি দিয়া কথা আছে। তাৰপিছত কোনোবা যদি পাৰে সেই টিউবৱেলৰ মাথাটো যদি দিব পাৰে ন, তেতিয়াহ'লে দি দিব। আটালৰ হয়, মই লোকেশ্যনটো কৈছোঁ মানে আটাললৈ হ'লেই হ'ল। মোলৈ কণ্টেক্ট কৰিলে হ'ব, বা কোনোবা যদি নিজেও আহিব বিচাৰে আহিব পাৰিব। কাৰণ ভাইটি কিহত পঢ়িছ, কোন শ্ৰেণীত পঢ়িছ, কোন শ্ৰেণীত পাহৰি আছ নেকি? প্ৰথম শ্ৰেণীত। অঁ, নামটো কি? কৃষ্ণ অংকুৰ গগৈ। আৰু ভণ্টিৰ নামটো? কোন শ্ৰেণীত পঢ়িছ? 4ত। এতিয়া পৰীক্ষা আহিছে নহয় ন? পঢ়াটো কেনেকুৱা চলিছে? ভালেই চলিছে। তো সিহঁতৰ মানে আৰু এজনী পোৱালি এজনী আছে মানে, সিহঁতৰ ঘৰটো নতুনকৈ লৈছে। দেউতাকে মানে কি হ'ল, কাম মানে কষ্ট কাম বেছিকৈ কৰিব নোৱাৰে কৈছে। সেইটো কাৰণে দাদাজনে ঘৰটো হেৰিটো কৰি দিছে। তাৰপিছত আৰু বাকীখিনি কামো কৰিব লাগিব, ভেটিটো নতুন হয়। সেইটো কাৰণে টিউবৱেলটো লাগিব বিশেষকৈ। তাৰপিছত পানীৰ কাৰণে অসুবিধা হৈছে। তাৰপিছত কিতাপ পত্ৰ মানে বহি চহি চব আছেনে? কিবা কি লাগিব নি? বেগ চেগ আছে? বেগটো ফাটিলে? ফাটি গ'ল? মই আগেই গম পালে মই ফোন কৰিছোঁ বাৰু। আপুনি কৰি দিয়া হ'লে হৈ যায়। মই আজি মানে বজাৰ আছিলেতো, এতিয়া আকৌ আহিবলৈ দূৰ হ'ল নহয়। মই আকৌ বেলেগ এদিন আহিব লাগিব হা, লৈ আনিম বাৰু দেই বেগটো। কিবা কিবি লাগিলে মোক কৰি দিলে হ'ব দেই। পঢ়া শুনা হেৰি কিবা লাগিব নি পঢ়িবলৈ? কলম আছে? কাঠ পেঞ্চিল আছে? আছে? বহি আছে নাই? আছে? কিবা নাইকিয়া হ'লে মোক ক'লে হ'ব দেই। তো খালি টিউবৱেলটো এই সৰু সুৰা বস্তু কিছুমান লৈ দিব পাৰিম, কিন্তু টিউবৱেলটো কিমান দাম অলপ দাম হ'বতো। সেইকাৰণে টিউবৱেলটো আৰু টেবুল এখন লাগে বিশেষকৈ। টেবুলখন দাদাজনে দিয়া কথা আছে, কিমান দিন লাগে নাজানো। যদি কোনোবা আৰু সোনকালে পায় তেতিয়াহ'লে ব্যৱস্থাটো কৰি দিব। তাৰপিছত লাগিব আৰু অলপ বস্তু লাগিব মানে। পাকঘৰটো বনোৱা নাই, অকল 2টা ৰুম হৈ আছে এতিয়ালৈকে। পাকঘৰটোৰ কাৰণে যদি কোনোবাই কিবা এটা ব্যৱস্থা কৰি দিব পাৰে, বাঁহ কেইডালমান বা এনেকৈ কিবা কিবি, তেতিয়া ভাল হ'ব মানে। এতিয়া বাৰিষা যেতিয়া নিছে 2টা ৰুমতে এতিয়া সিজোৱা বা হোৱা এইটো হৈ আছে মানে। তো মুকলি ঘৰত ধৰি লওক ইয়াত সিজাবলৈও দিগদাৰ হয়তো, সেই ভিতৰতে সিজাবলগীয়া আছে। সেইটো কাৰণে যদি পাৰে কোনোবা সহায় কৰিব, মোক কণ্টেক্ট কৰিলে হ'ব। সেইটো ভালকৈ পঢ়ক, এয়া হ'ব।